Good morning, everybody. Good morning, class. আৰু বাকী নেহা সেতি নাই হোৱা ন জিয়া ইমান দেৰি আহিলি যে সেতি কি নাই হোৱা নি? হুম? আজি ক্লাছ 10 আমি 17 নম্বৰটো বাকী আছিলে অনুশীলনী 2.2 আজি অনুশীলনী 2.2 লিখি দিছো ওলমি থকা তাৰৰ আকৃতিৰ নামটো কি এইটো তার হয় নাই এই তোমালোক কিতাপৰ ডায়াগ্ৰামটো ভালকে দিয়া আছে মই এনে যেনে তেনে অলপ বনাই দিছো দেই হা এইটো চা তার হয় নাই এই তারটোৰ আকৃতি কেনেকৈ হ'ব এইটো কি ৰৈখিক মানে কি চিধা ৰৈখিক মানে কি চিধাকে যাব কি বুলি ৰৈখিক হয় নাই চিধা চিধাকে যাব ৰৈখিক বুলি কয় এইবিন ৰৈখিক বুলি কব তাৰ হৰপিল মানে কি হৰপিল মানে এনেকুৱা ঘূৰি 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 মানে বাহিৰ ফালে ওলাব বা ভিতৰ ফালে ওলাব এইটো কি বুলি কয় যেনে শামুকটো চাইছ নাই শামুকটো ঘূৰি 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 আছে নাই তো এইটো কি হৰপিল টাইপৰ এইটো আকৃতিটো কি টাইপৰ হৰপিল টাইপৰ আৰু বৃত্ত মানে কি গোল বৃত্ত মানে কি গোল অধিবৃত্ত মানে আধাটো কি বুলি কয় অধিবৃত্ত এইপিনি বনাইছা এইটো বৃত্ত হয় নাই যদি মই মোহাৰি যদি কি হ'ব অধিবৃত্ত কি হ'ল অধিবৃত্ত তো এইটো চাচোন এইটো বৃত্ত টাইপৰ আছে নাই অধিবৃত্ত আছে নাই সেইকাৰণে আমি অপশন কি দিলো অধিবৃত্ত উপবৃত্ত কাক কয় উপবৃত্ত তেনেকুৱা ইউ আকাৰত থাকে বুজি পাইছা উপবৃত্ত বুজি পালি না অপশন এইটো বুজি পালি না এইটোতো টান নাই বাৰে বাৰে কি কম আৰু এইটো কিছুমান মুখস্থ কৰিও কৈ লিখি যাব এইটো অধিবৃত্ত হয় 2 নম্বৰ দিছে কি চিত্ৰটো বুজাবলৈ বহুপদটোৰ প্ৰকাশ ৰাখি কি হ'ব চিত্ৰটো বুজাবলৈ বহুপদটোৰ প্ৰকাশ ৰাখি কি হ'ব এই 2 নম্বৰ চোৱা চিত্ৰটো বুজাবলৈ বহুপদটোৰ প্ৰকাশ ৰাখি কি হ'ব এতিয়া চিত্ৰটো বুজাবলৈ কোনটো ৰাখি হ'ব ইয়াৰ চিত্ৰটো দীঘাত মই যে কৈছিলো যে তোমালোকক যদি দুই জায়গাত এটা দীঘাত বহুপদ এইটো যেনিবা x অক্ষ এইটো কি অক্ষ হয় এইটো হ'ব x অক্ষ এইটো কি বুলি কয় এইটো হ'ব x এইটো কি হ'ব x ডেশ এইটো কি হ'ব y ডেশ এইপিনে হ'ব y ডেশ y আছে নাই এইটো অবিন্দু হয় নাই যদি এনেকুৱা অধিবৃত্তটো পেৰাবলত এনেকৈ যদি কটাকটি কৰিব কেইটা জেগাত কটাকটি কৰিছে দুটা তো শূন্য কেইটা দুটা হ'ব শূন্য তো ঠিক তেনেকৈ চিত্ৰটো যে আমাক দিয়া আছে এনেকুৱা দিয়া আছে নে চিত্ৰটো চাবিচোন এনেকৈ দিয়া আছে এনেকৈ তাৰটো গৈ পিনে এনেকৈ লাগিছে গৈছে নে বা এনেকৈ তাৰটো গৈছে তো ইয়াত কি এক জেগা মানে দুটা জেগাত কটাকটি কৰা আছে মানে দুটা আছে চাবিচোন দুটা গৈছে নে তো দুই জেগা কটাকটি কৰিছে নে মানে কত কৰিছে x অক্ষত কৰিছে কত কটাকটি কৰিছে x গতিকে x এর মান কেইটা হ'ব দুটা হ'ব তো দুটা হলে কি হ'ব দ্বিঘাত বহুপদ হ'ব কি হ'ব অপশন বি হ'ব দ্বিঘাত হ'ব না এইটো এ এক্স স্কোয়ার প্লাস বি এক্স প্লাস সি এগুলো বেশি মাথা নামাৰিবি ইমান টান হয় বুজি পাইছা নে দুই জেগা আছে এইটো কাৰণে এই যেতিয়া গ্ৰাফ বনাম তেতিয়া তোমালোকে এইটো বুজি পাবা ভাল বুজি পালি নাই যেতিয়া গ্ৰাফ বনাম নাই তেতিয়া এইখিনি বুজি পাবা লিখি দিয়া কি এক্স স্কোয়ার প্লাস বি এক্স প্লাস সি হ'ব অধিবৃত্ত এইটো গ্ৰাফ বনালে বুজি পাবা ভাল লিখা হ'ল এইটো 3 নম্বৰ কৈছে কি বহুপদটোৰ শূন্যবোৰ লৈখিকভাৱে প্ৰকাশ কৰিব পাৰি বহুপদটোৰ শূন্য সংখ্যা আৰু বিন্দুৰ সংখ্যা সমান য'ত বহুপদটো লেখডালে ছেদ কৰে বহুপদটোৰ শূন্যবোৰ লৈখিকভাৱে প্ৰকাশ কৰিব পাৰি বহুপদটোৰ শূন্যৰ সংখ্যা আৰু বিন্দুৰ সংখ্যা সমান য'ত বহুপদটোৰ লেখডালে ছেদ কৰে x অক্ষক ছেদ কৰে না y অক্ষক ছেদ কৰে না y অক্ষ আৰু x অক্ষক ছেদ কৰে না ওপৰৰ এটাও নহয় এটা বহুপদ তাৰ শূন্যবোৰ লৈখিকভাৱে কি কৰিব পাৰি প্ৰকাশ কৰিব পাৰি লৈখিক মানে কি চিধা চিধা শূন্য মানে এইটো গ্ৰাফ বনালে তোমালোকে বুজি পাবা একো কথা বুজি পাইছা নে এইটো গ্ৰাফ নবনালে এনে ক'লে তোমালোকে একো বুজি নোপোৱা এতিয়া চোৱা এইটো যেনিবা গ্ৰাফ কি হয় গ্ৰাফ ইয়াক কি বুলি কয় এক্স ডেশ ইয়াক কি বুলি কয় এক্স ইয়াক কি বুলি ওয়াই ডেশ এইটো মূল বিন্দু হয় নাই এইটো এতিয়া চোৱা আমি যদি কিবা এটা বিন্দু বহুপদটোৰ শূন্যবোৰ লৈখিকভাৱে প্ৰকাশ কৰিব পাৰি বহুপদটোৰ শূন্যৰ সংখ্যা আৰু বিন্দুৰ সংখ্যা সমান কি কৈছে বহুপদটোৰ শূন্যৰ সংখ্যা আৰু বিন্দুৰ সংখ্যা
শূন্যৰ সংখ্যা আৰু বিন্দুৰ সংখ্যা কি হয় বুলি কৈছে সমান য'ত বহুপদটো লেখডালে ছেদ কৰিব তেনেহ'লে বহুপদটো লেখডালে কোনটো ৰেখাত ছেদ কৰিব এক্স অক্ষত ছেদ কৰিব না এইটো ৱাই অক্ষত ছেদ কৰিব না এক্স অক্ষত ছেদ কৰিব মানে কটাকটি ছেদ মানে কি কাটাকাটি ছেদ মানে কি কাটাকাটি বহুপদটো সদায় কি আমি যিমান যে বনাইছিলো এইটো এক্স অক্ষতে ছেদ কৰে ক'ত কৰে এই এক্স অক্ষতে কটাকটি কৰিব কিবা এটা যদি মই বিন্দু এটা বনাম কথা কৈছো যাওঁ যেনিবা ইয়াতে বিন্দু দিলো ইয়াত বিন্দু দিলো ইয়াক যদি আমি ৰৈখিক যদি উপস্থাপন কৰিম বুজি পালি নাই তো ৰৈখিক উপস্থাপন কৰিলে এইটো কি গ্ৰাফ এটা আছিলে না আগত হয় নাই দুটা বহুপদ থাকিলে যেনিবা এইটো গ্ৰাফটো ভালকে কিবা এটা কোৱেশ্যন দিলে বুজি পাবি এইটো লিখি চাচোন বাৰু ইমান নালাগে এক্স অক্ষয় হ'ব দেই পাছত মই বুজাম বাৰু গ্ৰাফ কৰিলে মই মনত অহা নাই গ্ৰাফটোৰ কথাটো এইটো মানে এক্স অক্ষতে ছেদ কৰিম ইমানটো মই জানো পাছত এইটো কৰাম বাৰু এইটো গ্ৰাফ কৰিলে তোমালোকে ভালকে বুজি পাবা আৰু যিমান এইটো কি অধিবৃত্তটো যিটো যে আছিলে ক'ত ছেদ কৰিছিলে বহুপদটো ইয়াতে ছেদ কৰিছিলে এক্স অক্ষতে ছেদ কৰিছিলে হে দুটা শূন্য ক'ত ছেদ কৰিছিলে এক্স অক্ষতে ছেদ কৰে সেইকাৰণে এক্স অক্ষতে ছেদ কৰে বুলি ক'ব এই লিখি লোৱা এইটো ইমান এটি নালাগে 17 নম্বৰ শাৰীটো চোৱা দলঙত ওলমি থকা তাৰৰ উপস্থাপন যাৰ শূন্য যোগফল -3 আৰু পূৰণফল কিমান কৈছে 5 দলঙত ওলমি থকা তাৰৰ উপস্থাপন যাৰ শূন্য যোগফল কিমান -3 আৰু পূৰণফল কিমান বুলি কৈছে 5 সেই দলঙত যে ওলমি আছিলে তাৰ দুটা যে সেইটো কি বহুপদ আছিলে দ্বিঘাত বহুপদ তো দ্বিঘাত বহুপদৰ শূন্য কেইটা থাকে দুটা থাকে আৰু এই শূন্য দুটা যোগ কৰিলে কিমান বুলি কৈছে -3 আৰু পূৰণ কৰিলে কিমান 5 গতিকে কোনটো বহুপদ হ'ব ইয়াৰ পৰা হা কোনটো হা -3 এইটো কি হয় যোগফল কিমান -3 হয় নাই এইটো -3 যোগফল হ'ব নাই ইয়াতো -3 আছে তাৰপিছত পূৰণফল কিমান 5 হয় নাই তো পূৰণফল এইটো হ'ব নাই 5 গতিকে অপচন কি হ'ব বি হ'ব বুজি নাই পোৱা বুজিছা যদি শূন্য দুটা কিমান হ'ব আলফা প্লাস বিটা যোগফল কিমান -3 কিমান -3 আৰু আলফা ইনটু বিটা মানে পূৰণফল কিমান বুলি কৈছে 5 এতিয়া চোৱা যদি আমি বহুপদটো বনাম কি হ'ব এক্স স্কোয়ার মাইনাস আলফা প্লাস বিটা এক্স প্লাস কিমান হ'ব এইটো কি আলফা ইনটু বিটা এইটো ফর্মুলা হয় বুঝি ল এইটো ফর্মুলা কি হ'ব এক্স স্কোয়ার মাইনাস কিমান হ'ব আলফা প্লাস বিটা কিমান আছে হ্যাঁ আলফা প্লাস বিটা -3 পূৰণফল কিমান -3 হয় নাই গতিকে -3 এক্স হয় নাই আৰু আলফা ইনটু বিটা কিমান 5 গতিকে চাব এক্স স্কোয়ার মাইনাস প্লাসে -3x প্লাস মাইনাস প্লাস তো দিলু কলু হৈ গ'ল এক্স স্কোয়ার প্লাস 3x প্লাস 5 হল তো অপশন কোনটো হ'ব হ্যাঁ এক্স স্কোয়ার প্লাস 3x প্লাস 5 বি হ'ব আৰু বি কোনে কৈছিলে অপশন বি হ'ব কি হ'ব নাই কিমান হ'ব অপশন ক বি অপশন হ'ব হয় নাই এনেকুৱা ক্যালকুলেশন কৰি পিনে শুদ্ধ হয় ইনে হাৱাত মাৰি দিলে ভুলটো হৈ যায় নাই হে ম্যাক্সিমাম স্টুডেন্ট শুনা ম্যাক্সিমাম স্টুডেন্ট চাব মাইনাস কি আছে -3 হ্যাঁ ইধার -3 হে হয় নাই পূৰণফল কিমান 5 এইটো অপশন মাৰি আহি যাব ময়ে মাৰি দিলো এতিয়া হয় নাই সেইকাৰণে কি তোমালোকে চোৱা এনেকুৱা কৰি চাব লাগে বুজি পালি নাই কৰি চালে শুদ্ধ আনসার পাম গতিকে অপশন কিমান হ'ব ডি বুজি পালি নাই এনে যধে মধে পাতি নিদিবা এইটো ফর্মুলা এইটো মনত থবা এক্স স্কোয়ার মাইনাস আলফা প্লাস বিটা হোল ইনটু এক্স প্লাস আলফা ইনটু বিটা বুজি পাইছো নাই এইটো ফর্মুলা হয় এইটো তোমালোকে মনত থব লাগে আকোবাৰ মই লিখাই দিম ফটাফট লিখ তোমালোকে যি কিনা এই ফর্মুলাটো মনত থবা কি আছিল ক সবে কচোন এবাৰ এক্স স্কোয়ার মাইনাস আলফা প্লাস বিটা ইনটু এক্স প্লাস কিমান হ'ব আলফা ইনটু বিটা এইটো হ'ব দ্বিঘাত বহুপদৰ ফর্মুলা এইটো মনত থবি বুজি পাইছ নাই আকোবাৰ কৈ দিছো
এক্স স্কোয়ার সবে ক মাইনাস আলফা প্লাছ বিটা ইনটু এক্স প্লাছ কিমান আলফা ইনটু বিটা। ইয়াৰ পৰা তোমালোকে এটা বহুপদ বনাব পাৰিবা, হয় নাই? এতিয়া শূন্য দুটাৰ যোগফল ইয়াত মান বহাই দিবা, শূন্য দুটাৰ পূৰণফল কেলকুলেশ্যন কৰিলে কি ওলাই যাব, ওলাই যাব নাই? সেইকাৰণে এতিয়া মানখিনি বহাই দিলো, কেলকুলেশ্যন কৰি আমি বহুপদটো পাই গলো। বুজি পালি নাই? এনে যধে মধে বহাই নিদিবা। এতিয়া 5 নম্বৰটো কৰিম। চোৱা 5 নম্বৰটো কি দিছে, 17 নম্বৰৰ 5টো কি দিছে চোৱা, দ্বিঘাত বহুপদ এটাৰ লেখটো। দ্বিঘাত বহুপদৰ যিটো লেখ বনাইছিলো যে আমি, লেখটো আছিলে নে কি আছিলে? এটা দ্বিঘাত মানে কি, দুটা যাৰ শূন্য থাকে সেই বহুপদটো কি বুলি দ্বিঘাত বহুপদ। তাৰ লেখটো কি হ'ব? অধিবৃত্তই হ'ব। অধিবৃত্ত নহ'ব নেকি? উঠনি যে আমি যে প্ৰথমে বনাইছিলো যে এনেকুৱা আছিলে যে এনেকে কটাকটি কৰিছিলে যে, কটাকটি কৰিছিলে নাই? কেতিয়াবা তলফালেও কটাকটি কৰে নাই? এই এই বৃত্তটো কি হয়? অধিবৃত্ত হয় নাই? গতিকে অপশ্যন কি হ'ব? অধিবৃত্ত হ'ব। অপশ্যন কি হ'ব? অধিবৃত্ত। উপবৃত্ত কেতিয়াও নামাৰিব, সৰল ৰেখা বুলি ক'লে এইটো কি বুলি কয়? সৰল ৰেখা বুলি কয়। বৃত্ত বুলি ক'লে এইটোক কয়, হয় নাই? অধিবৃত্ত বুলি ক'লে এইটোক অধিবৃত্ত বুলি ক'ব নাই? উপবৃত্ত বুলি ক'লে এই ডাইৰেক্ট ইউ আখৰ লিখা থাকিব। বুজি পাইছা? উপবৃত্ত লিখা। এতিয়া শেষ হৈ গ'ল। এতিয়া MCQ কেইটা কৰিম দেই। ইয়াৰ কালিয়ে নতুন 8 নম্বৰ MCQ এটা। 8 নম্বৰ MCQ চোৱা, যদি y ইকুৱেল fx, y ইকুৱেল কিমান? fx, বহুপদ ৰাশিটো fx মানে কি? বহুপদ ৰাশিটোৰ লেখডালে x অক্ষক দুটা বিন্দুত ছেদ কৰে, তেন্তে fx ৰ শূন্যৰ সংখ্যা হ'ব। এইটো 2016 চনত অহা কুৱেশ্যন। কিমান চনত আহিছে? 2016 চনত। যদি y ইকুৱেল কি বুলি কৈছে? fx, কি বুলি কৈছে? fx, আৰু fx কি হয়? এটা দ্বিঘাত বহুপদ। কি হয়? এটা দ্বিঘাত বহুপদ হয়। বুজিছা? যদি y ইকুৱেল fx, বহুপদ ৰাশিটোৰ লেখডালে x অক্ষক দুটা বিন্দু ছেদ কৰে। x অক্ষক কেইটা বিন্দু ছেদ কৰে? এইটো যেনিবা x অক্ষ, এইটো কি অক্ষ? এইটো x ডেছ, এইটো কি বুলি x, এইটো y ডেছ, মানে এই x অক্ষক এইটো হয় নাই? এইটো x অক্ষ বুলি কয় নাই? x অক্ষক, x অক্ষক দুটা বিন্দুত ছেদ কৰে। কোনে ছেদ কৰে? এই fx এ ছেদ কৰে, হয় নাই? তেনে fx ৰ শূন্যৰ সংখ্যা কিমান হ'ব? যদি যদি দুটা বিন্দু ছেদ কৰিব, এটা বিন্দু হ'ল নাই? এইটো বিন্দু হ'লে ছেদ মানে কি? কটাকটি কৰিলে। x অক্ষক দুটা বিন্দু কি কৰিলে? কটাকটি কৰিলে। নাই? তেনেহলে শূন্যৰ সংখ্যা কেইটা হ'ব? তো শূন্য য'তে কটাকটি কৰে তাতে কি হয়? শূন্যৰ সংখ্যা হয়। যদি দুই জেগাত কটাকটি কৰিছে, শূন্যৰ সংখ্যা কেইটা হ'ব? দুটা হ'ব। ইয়াত কেই জেগা ছেদ কৰিছে বুলি কৈছে? দুটা বিন্দুত ছেদ কৰে। দুটা বিন্দু, এইটো এটা বিন্দু, এইটো এটা বিন্দু, গতিকে শূন্য কেইটা হ'ব? দুটা শূন্য হ'ব। গতিকে অপশ্যন ডি হ'ব। অপশ্যন কিমান হ'ব? ডি। মনত থবা দেই, যদি দুই জেগাত যদি এক্স অক্ষক যদি কটাকটি বা ছেদ আৰু কটাকটি একেটাই কথা। কি হয়? ছেদ আৰু কটাকটি একেটাই কথা। যদি দুই জেগা যদি ছেদ কৰিছে বা কটাকটি কৰিছে, শূন্য কেইটা থাকিব? দুটা। আৰু তিনি জেগা ছেদ কৰিলে শূন্য কেইটা থাকিব? তিনিটা থাকিব। বুজি পালি নাই? তো শূন্য দুটা হ'ব। লিখা। বুজি পালি নাই কি ক'লো? কথা পাতি আছো যে চৰকাৰকে ছাপোৰ্ট কৰিছো, চৰকাৰে মোক চাকৰি দি বুলি ভাবিছ নে? জন মাৰ্ক উঠাতো যোনে পঢ়িব, হয় নাই? হাইষ্ট মাৰ্ক তোকে সরকার সিলেকশন করবে না, কি কর? ওটা নাই ভাবে যে মই সরকার ফালে কাম কৰিলো, সরকারে চাকৰি দিব, এইটো কেতিয়াও না ভাই। পঢ়িব লাগিব, মেহনত কৰিব লাগিব, হয় নাই? চাকৰি কথাটো বেলেগ, যোনে পঢ়িব নম্বৰ উঠাব, সি পাব। এতিয়া 9 নম্বৰ কৈছে কি px ইকুৱেল কিমান? 3x কিউব মাইনাছ 5x স্কোয়ার মাইনাছ 11x মাইনাছ 3। ত্ৰিঘাত বহুপদটোৰ শূন্যবোৰৰ যোগফল হ'ব। এইটো এইটো কি বহুপদ কোৱাচোন? ত্ৰিঘাত বহুপদ বুলি কি কাৰণে আমি ক'লো? হায়েষ্ট ঘাত, হয় নাই? বেছিভাগে ঘাত কিমান আছে? ইয়াত 2 আছে, 3 আছে, বেছি কোন আছে? 3 আছে। সেইকাৰণে ত্ৰিঘাত কম। কি বুলি কম? ত্ৰিঘাত। মানে এইটো ইয়াত ধৰা হৈছে px ইকুৱেল কিমান? 3x কিউব মাইনাছ 5x স্কোয়ার মাইনাছ 11x মাইনাছ 3। ত্ৰিঘাত বহুপদটো শূন্যবোৰৰ যোগফল হ'ব কিমান? এতিয়া ইয়াৰ শূন্য কেইটা হ'ব? এটা ত্ৰিঘাত বহুপদৰ শূন্য কেইটা থাকিব? এটা ত্ৰিঘাত বহুপদৰ শূন্য 3টা থাকিব। কেইটা থাকিব? 3টা। যদি মই শূন্য 3টা যদি আলফা প্লাছ গামা, আলফা বিটা প্লাছ গামা ধৰি, বুজি পাইছা নে? শূন্য 3টা আমি কি বুলি ধৰিলো? আলফা প্লাছ বিটা প্লাছ গামা 3টা। ফৰ্মুলা কি আছিলে? ক
মাইনাছ মাইনাছ বি বাই এ আছিলে কি আছিলে কোৱা আকৌ মাইনাছ বি বাই এ আছিলে হা কোৱাচোন এইটোৱে আছিলে চাচোন মই মনত পাওঁ তিনটা এ প্লাছ বি আলফা প্লাছ বিটা দিলে মাইনাছ বি বাই এ আৰু তিনটা বুলি দিলে এইটোৱে হ'ব মাইনাছ বি বাই এ হ'ব হা এইটোৱে হ'ব হয় নাই কিতাপত চাচোন কিতাপতে লিখা আছে এইটো ফৰ্মুলা এইটো চা মাইনাছ বি বাই এ আলফা প্লাছ বিটা প্লাছ গামা মাইনাছ বি বাই আছে নে মাইনাছ বি বাই এ গতিকে ভেলুটো বহাই দিব এইটো চোৱা এইটো বি এইটো কি হ'ব এ হ'ব নাই এইটো এ এইটো কি হ'ব বি হ'ব নাই এইটো কি হ'ব চি এইটো কি হ'ব ডি এ বি চি ডি কি পালো এ বি চি ডি এতিয়া বিৰ জেগাত কি লিখি মাইনাছ টু মাইনাছ থাকিব হয় নাই বিৰ জেগাত কি আছে এইটো বি বিৰ ভেলু কিমান আছে -5 আৰু এৰ ভেলু কিমান আছে 3 এতিয়া চোৱা মাইনাছ মাইনাছ পূৰণ কৰিলে কি হ'ব প্লাছ হ'ব নাই গতিকে প্লাছটো দিব দৰকাৰ আছে নেকি তো কিমান পালো 5/3 5ক 3ৰে হৰণ কৰিব নোৱাৰি সেইকাৰণে যেনেকুৱা আছে তেনেকুৱা থৈ দে তাক কিমান পালো 5/3 অপচন কিমান আছে ডি নম্বৰ অপচন আছে বুজি পালি নাই গতিকে ফৰ্মুলাটো কাৰণে তোমালোকে জানিব লাগিব কিমানো ফৰ্মুলাটো এবাৰ কোৱাচোন আলফা প্লাছ বিটা প্লাছ গামা ইকুৱেল কিমান মাইনাছ বি বাই এই ফৰ্মুলাটো আমি জানিলে ইয়াৰ আমি এনসার ওলাব পাৰিম এই ফৰ্মুলাটো জানিব লাগিব বুজি পালি নাই আকৌ যদি মই কম চা আলফা প্লাছ বিটা প্লাছ গামা প্লাছ আলফা ইকুৱেল কিমান ক কিতাপতে লিখা আছে ক চি বাই এ এইটো আছে নাই আকৌ আলফা ইনটু বিটা ইনটু গামা ইকুৱেল কিমান মাইনাছ ডি বাই এ এইকেইটা তোমালোকে তিনটা মুখস্থ থবা দেই মনত থবা বুজি পালি নাই এই তিনটা ফৰ্মুলা তোমালোকে লিখি লোৱা লাগিলে মনত থব লাগিব বুজি পালি নাই কেতিয়াবা সুধি দিব কি যদি শূন্য তিনটাৰ পূৰণ ফল বুলি ক'লে আমি এইটো ল'ম হয় নাই আৰু শূন্য দুটাকৈ পূৰণ কৰি তাৰ যোগ ফল বুলি ক'লে এইটো মানে দুটা পূৰণ কৰি পিনে যোগ কৰিলো নাই দুটা পূৰণ কৰি যোগ কৰি পিনে তাৰ ফল ইমান চি বাই এ এইটো মনত থবা ঠিক আছে অপচন এইটো 9 নম্বৰ এইটো কিমান চনৰ আহিছিল কুৱেশ্যনটো এইটো 2015 চনত অহা কুৱেশ্যন কিমান চনত অহা 2015 চনত অহা কুৱেশ্যন মেট্ৰিকত আহিছিল দেই এইবিলাকে আহিব 10 নম্বৰ এমসিকিউ দিয়া আছে সবে লিখি লচোন যদি আলফা বিটা fx x² প্লাছ x প্লাছ 1 বহুপদটোৰ শূন্য হয় আলফা বিটা ইয়াৰ কি হয় বুলি কৈছে আলফা বিটা এই বহুপদটোৰ কি হয় শূন্য হয় তেন্তে 1 ডিভাইডেড বাই আলফা প্লাছ 1 ডিভাইডেড বাই বিটা ভ্যালু কিমান হ'ব লিখা হল নাই হল না আমাক বহুপদটো কি দিয়া আছে x² প্লাছ x প্লাছ 1 এইটো কি হয় বহুপদ হয় নাই দ্বিঘাত বহুপদ শূন্য কেইটা আছে দুটা আলফা আৰু কি দিছে বিটা যদি আলফা প্লাছ বিটা আমি যোগ কৰিম কিমান হ'ব কাৰ মনত আছে আলফা প্লাছ বিটা মাইনাছ বি বাই এ এইটো হয় নাই তে ভ্যালু কিমান হ'ব মাইনাছ বিৰ ভ্যালু ক'ত আছে বিৰ ভ্যালু কিমান 1 হ'ব নাই আৰু এৰ ভ্যালু কিমান 1 তে কিমান থাকিব -1 হ'ব কিমান হ'ব -1 আৰু আলফা ইনটু বিটা কিমান হ'ব চি বাই এ চিৰ ভ্যালু কিমান 1 এৰ ভ্যালু কিমান 1 ইকুৱেল কিমান হ'ব 1 হ'ব নাই তো আমাক সুধিছে কিমান 1 ডিভাইডেড বাই আলফা প্লাছ 1 ডিভাইডেড বাই বিটা কিমান হ'ব দুটা যোগ কৰিলে চাবি এইটো কিমান হ'ব লখাও কিমান হ'ব আলফা বিটা কিমান হ'ব আলফা বিটা হয় নাই আলফা ডিভাইডেড কৰিলে কেইবাৰ যাব আলফা হৰণ কৰিলে কেইবাৰ যাব আলফা বাৰ নাযায় বিটা থাকিব এইটো চাবি নেকি
আলফা আৰু বিটা যদি মই আলফাৰে হৰণ কৰি দিম তেতিয়া কি থাকিব বিটা থাকিব নাই এই বিটাটো 1 ৰ লগত পূৰণ হ'ব এই বিটাটো কাৰ লগত পূৰণ হ'ব তো অনলি কি হ'ব বিটা হ'ব নাই ইয়াত কি লিখিম বিটা বুজি পালি নাই এইটো প্লাস আকৌ এই বিটাটো এই আলফা বিটাক ডিভাইডেড কৰিলে এইটো চোৱা আলফা বিটা ডিভাইডেড কিহেৰে বিটাৰে হৰণ কৰিম নাই হৰণ এইটো হৰণ হয় নাই এইটো কেনসেল কৰিলে কিমান থাকিব আলফা থাকিব নাই এই আলফাটোৰ লগত কি পূৰণ হ'ব 1 পূৰণ হ'লে কি হ'ব আলফা হ'ব নাই এতিয়া আমি মানখিনি বহুৱাই দিম বিটা প্লাস আলফা কিমান আলফা প্লাস বিটা বিটা প্লাস আলফা একেটাই কথা হয় নাই বিটা প্লাস আলফা ইকুৱেল কি -1 আৰু আলফা ইনটু বিটা কিমান পাইছো 1 পালো নাই গতিকে কিমান হ'ব -1 হ'ব ইয়াক হৰণ কৰিলে 1 এৰে যদি -1 ক হৰণ কৰিম তেতিয়া -1 থাকিব থাকিব নাই তো এনসার ক'ত আছে -1 বি অপশন কিমান বি বুজি পালি নাই এনেকৈ এনসার খিনি কৰিব চেষ্টা কৰিবি এঘাৰ নম্বৰ MCQ কৈছে